এই কীৰ্তন ঘোষাখনত পলাশ চৰিত্ৰ এইকাৰণে দিছে যে গুৰুজনাই সামৰি আনিছে পলাশ চৰিত্ৰত সম্পূৰ্ণ আখৰিক ভাৱনাৰ পৰা কিদৰে এটি শিশু জন্ম বৃত্তান্তৰ পৰা আৰম্ভ কৰি মৃত্যু পৰ্যন্তলৈকে কেনেদৰে উদ্ধাৰ হ'ব পাৰি তাৰ ওপৰত গুৰুজনাই সুন্দৰকৈ প্ৰকাশ কৰি দিছে। পলাশ চৰিত্ৰত সম্পূৰ্ণ মনুষ্যৰ বয়স জন্মৰ পৰা মৃত্যুলৈকে কিমান বছৰ, ইয়াৰ ভিতৰত আমি কি কি কৰ্ম কৰি আমি মায়াৰ সংসাৰত বিৰত হৈ ঈশ্বৰৰ নাম ল'বলৈ সময় নাপাওঁ তাৰ বিষয়ে সুন্দৰকৈ প্ৰকাশ কৰিছে। ইয়াত আৰু কৈছে হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষবীৰৰ বিষয়েও আছে। হিৰণ্যাক্ষবীৰ আৰু হিৰণ্যকশিপুৰ আমাৰ অকল বৃত্তি, পলাশৰ বৃত্তি। মানে আমাৰ এই পলাশময় জীৱনটো আনিবলৈ হ'লে আমাৰ শৰীৰত যিখিনি অকল ভাৱনা জাগিত হৈ থাকে পূৰ্বতে, সেইসমূহ হ'ল আমাৰ অকল ভাৱনাই হ'ল আমাৰ বৃত্তি। এই অকল ভাৱনাসমূহক আমি কিদৰে বোধ হ'ব ঈশ্বৰৰ নাম ল'লে, যে কেনেদৰে ঈশ্বৰে তেওঁ ভকত বৈষ্ণৱক ৰক্ষা কৰে আৰু সেই শিশুটোৰ পৰা ধৰি বৃদ্ধলৈকে কেনেকৈ ৰক্ষা কৰিছে আৰু সেই শিশুটোৰ তুলনাত আমি পাব পাৰোঁ। সেয়েহে এজন মানুহৰ জীৱন বৃত্তান্তৰ জন্ম মৃত্যুৰ আগমুহূৰ্তলৈকে সম্পূৰ্ণখিনি গুণ মাতৃৰ গৰ্ভৰ পৰা ধাৰণ কৰি কিদৰে আৰম্ভ হয় সেই সকলো কথা পলাশ চৰিত্ৰত পোৱা যায়। আহকচোন আমি পলাশ চৰিত্ৰ অধ্যায়টো চাব উলিয়াইছোঁ, আগবাঢ়ো আৰু পলাশ চৰিত্ৰ আজি ত্ৰয়োদশ কীৰ্তন ভাগি চাম বুলি ভাবিছোঁ। পলাশ চৰিত্ৰৰ ত্ৰয়োদশ কীৰ্তনত কিদৰে শিশু এটাৰ পৰা বৃদ্ধকাললৈকে আমাৰ কি কি কৰ্ম হয় সেইখিনি কথা উল্লেখ আছে। আৰু এই ত্ৰয়োদশ কীৰ্তনত আমি এই জীৱনটো কি কি কৰি আমি সময় নাপাওঁ, আমাৰ জীৱনটো পাৰ কৰিবলৈ, আমাৰ জীৱনটো কেনেকৈ পাৰ হৈ যায় তাৰ মাজতে আমি ঈশ্বৰৰ নাম ল'বলৈ যে সময় নাপাওঁ সেইখিনি সম্পূৰ্ণকৈ উল্লেখ কৰিছে আৰু কেনেকৈ আমি সেইখিনি এৰি চলিব লাগিব সেইখিনি কথা ইয়াত গুৰুজনে সুন্দৰকৈ দাঙি ধৰিছে। ঘোষা এ ৰাম 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 হৰি গোপাল গোপাল ৰাম কৃষ্ণ। ৰাম হৰি গোপাল গোবিন্দ হে ৰাম হৰি গোপাল গোবিন্দ ৰাম হৰি গোপাল গোবিন্দ কৃষ্ণ। ত্ৰয়োদশ কীৰ্তন ঘোষা কেশৱ শিৱ শিৱ ঘোষিও ৰাম নাম বিনে আন বান্ধৱ নাই। হে ৰাম কেশৱ শিৱ শিৱ ঘোষিও সদায় ৰাম নাম বিনা বান্ধৱ নাই। ইয়াত গুৰুজনাই কৈছে কেশৱ শিৱ শিৱ ঘোষিও সদায় ৰাম নাম বিনে বান্ধৱ নাই। তাৰ মানে কেশৱ শিৱ শিৱ ঘোষিও সদায় ৰাম নামৰ বিনে বান্ধৱ নাই। কেশৱ হ'ল ঈশ্বৰ ভগৱন্ত আৰু শিৱ শিৱ ঘোষিও সদায়। ইয়াত আমি চাব লাগিব তলবীয়া শৰটোৱে কৈ আছে হৰিৰ ৱপদে নাৰায়ণ,
গতিকে শিৱ বুলি কোৱা হৈছে, সদা শিৱ। ইয়াত ঈশ্বৰ কৃষ্ণক বুজাইছে, যি স্বয়ং নাৰায়ণ ঈশ্বৰ কৃষ্ণক শিৱ শিৱ কোৱা হৈছে। ৰাম নাম বিনে বান্ধৱ নাই, গতিকে ৰাম নামৰ বিনে বান্ধৱ নাই। ইয়াত আমি এইসমূহ আমি যদি অৰ্থৰ ৰূপেৰে চাবলৈ যাওঁ, তাত্ত্বিক ৰূপেৰে চাবলৈ যাওঁ, জ্ঞান বিজ্ঞান তদন্ত ৰহস্য ৰূপেৰে যদি চাবলৈ যাওঁ, তেনেহ'লে আমি চাব লাগিব দেহ মাৰ্গৰ ভিতৰত। আমি ইয়াত দেহ মাৰ্গৰ ভিতৰত যদি চাওঁ, কেশৱ শিৱ, শিৱ মানে হ'ল শৰীৰ। এই শৰীৰৰূপী মনুষ্য জীৱনটো, দেহাটো, সেই শৰীৰ ঘোষিও সদায় সদায় কি নাম ঘোষিব দিছে? ৰাম নাম। ৰাম নামৰ বিনে বান্ধৱ নাই। গতিকে আমি এই শৰীৰটোৱে সদায় ৰাম নাম ল'ব লাগিব। সেয়েহে সদাশিৱই কৈছে, ঘোষাত লিখা আছে, সদাশিৱই কৈছে, শুনিও পাৰ্বতী মই মনতো সম্বয়ো ৰংগে, ৰাম বুলি বেক যিটো জন, যিজনে ৰাম নাম লয় সেইজনৰ লগত মই সদায় থাকো। তাৰ মানে এই শৰীৰটোৱে সদায় ৰাম নামহে বিৰাজ কৰে। এই শৰীৰটো আমি ৰাম নামেৰে শুদ্ধ কৰিব লাগিব। গতিকে এই শৰীৰটো আমি শুদ্ধ কৰাৰ পিছত আমাৰ শৰীৰটো যেতিয়া শুদ্ধ হ'ব, তেতিয়াহে আমাৰ কৰ্মবিলাক আগবাঢ়িব। সেইকাৰণে গুৰুজনাই ইয়াত কেশৱ শিৱ শিৱ সুখীও সদায় বুলি দিছে। এই শৰীৰটো আমি শুদ্ধ কৰিব লাগিব। এই শৰীৰটো আমাৰ এই কেশৱ শিৱ, এই শৰীৰটো কেনেকৈ শুদ্ধ হ'ব, ল'ৰালি কালৰ পৰা কেনেকৈ শুদ্ধ হ'ব, সেইখিনি কথা আমাৰ ইয়াত উল্লেখ কৰিব। সেইকাৰণে পোনপ্ৰথমে কেশৱ শিৱ হ'ব, সুখীও সদায় ৰাম নামৰ বিনে বান্ধৱ নাই বুলি কৈ লৈছে। কৈ লোৱাৰ পিছত এতিয়া দৈত্যেন্দ্ৰৰ শিশুসকলক কেনেকৈ কলাৰে আগবঢ়াইছে আৰু শিশুকালত কোনখিনি কি আমি ধৰিব লাগিব, এৰিব লাগিব, তাৰপিছত কি হ'ব, সেইখিনি কথা কৈছে। এই শৰীৰটোৰ বিষয়ে কৈ আছে, উল্লেখ কৰিছে। গতিকে এই মনুষ্য জীৱনটো, এই শৰীৰটো কেনেকৈ শুদ্ধ হ'ব, ইয়াৰ আয়ুস কিমান, ইয়াৰ আয়ুসৰ ভিত্তিত আমি কিমান বছৰ কি কৰিব লাগিব, সেইখিনি কথা এই শৰীৰটোৰ ওপৰত উল্লেখ কৰিছে। সেয়েহে সুন্দৰকৈ কোৱাৰ আগতে গুৰুজনাই আগত কৈ লৈছে, কেশৱ শিৱ শিৱ সুখীও সদায়। তাৰ মানে যত জীৱ তত শিৱ। গতিকে প্ৰত্যেকটো জীৱ বা মনুষ্যৰূপী ধাৰণ কৰা জীৱটোৱে সদায় ৰাম নাম লোৱা, তাৰ বিনে আৰু বান্ধৱ নাই। গতিকে ৰাম নাম লৈ শুদ্ধ কৰা। গতিকে এই শিৱৰূপী দেহাটো কেনেকৈ কিমান বছৰ কিমান দিন কেনেকৈ থাকিব লাগে, সেইখিনি কথা ইয়াত উল্লেখ কৰিব। কৃষ্ণ এই ৰাম কি কষ দৈত্যেন্দ্ৰ আশা মনত দি কলে, যিনিও লোকক তুমি যিনিলাই কলে, তজোকা তক্ষতে কাম্পে দিকপাল গণ, তোমাৰ চিন্তন কিছু নিদিখো কাৰণ। ইয়াত দৈত্যেন্দ্ৰ মানে কি কৈছে? ইন্দ্ৰক যিজনে জয় কৰিছে, যিটো অসুৰে, সেইজনক দৈত্যেন্দ্ৰ বুলি কৈছে। আমিও ল'ৰালি কালৰ পৰা যেতিয়া ডাঙৰ হৈ আহো, যৌৱন অৱস্থা আহো, মায়া মোহে আবদ্ধ কৰাৰ লগে লগে আমি এই ইন্দ্ৰৰ যি দেৱতাসমূহ, শৰীৰত বাস কৰা সমস্ত দেৱতা আমি পাহৰি পেলাওঁ আৰু অসুৰ ভাৱনাই জাগিত হৈ শৰীৰৰ এই ইন্দ্ৰৰূপী কথাবোৰ পাহৰি যাওঁ। গতিকে এই শৰীৰত থকা দেৱতাসমূহক আমি হৰুৱাই এই ইন্দ্ৰটোক কি হৈছে, ইন্দ্ৰ অসুৰৰূপী ভাৱনাই এই শৰীৰৰূপী ইন্দ্ৰটোক জিদি পেলায়। তেতিয়া আমি দৈত্যেন্দ্ৰ হওঁ, আমাৰ নিজৰ শৰীৰটো অসুৰ হৈ পৰে। সেয়েহে কৈছে দৈত্যেন্দ্ৰ মানে হৈছে, ইয়াত হিৰণ্যকশিপুৰক বুজাইছে। হিৰণ্যকশিপুৰ হৈছে দৈত্যেন্দ্ৰ। গতিকে প্ৰহ্লাদৰ বাবে তেওঁ কি কৰিছে, ইন্দ্ৰক জিনাৰ কাৰণে তেখেতক দৈত্যেন্দ্ৰ বুলি ইয়াত বুজাইছে। হে ৰাম হেন জানি হু ৰাজা মনত সন্তোষ, শিশু চাউলৰ কথা কিছু নধৰিবা দুখ, বৰুণৰ পাশে বান্ধি থৈও কতোকাল, আপুনি বয়স হইলে বুদ্ধি হইব ভাল। সেইকাৰণে কৈছে, হে দৈত্যেন্দ্ৰ, এই শিশুসকলৰ চাৱালৰ কথা এতিয়াও নধৰিব। নিজেই বয়স হলে সি ভাল হৈ আহিব। বৰুণৰ পাশত কিমান দিন থাকিব,
গতিকে এদিন ডাঙৰ হ'লে বয়স হ'লে তেওঁ ভাল হৈ আহিব। গতিকে সৰু শিশুকালৰ সৱালৰ কথা ধৰিবলৈ মানা কৰিছে। ঠিক তেনেদৰে আমিও শিশুসকলে কৰা ভুলসমূহক লৈ ডাঙৰবিলাকৰ মাজত কাজিয়া পচাল কৰিব নালাগে। এই শিশুসকলে যি ভুল কৰিব সেই ভুলসমূহ আমি নিবাৰণ কৰিব লাগিব। তেখেতলোকৰ ভুলসমূহ আমি ধৰি থাকিব নালাগিব। গতিকে শিশুকালৰ যিখিনি ভুল সেইখিনি আমি শুধৰাবলৈ চেষ্টা কৰাব লাগিব আৰু তাক শুদ্ধ কৰি আনিব লাগিব। গতিকে শিশু ল'ৰাৰ ভুলটো ধৰা নাযায় আৰু এই শিশু ল'ৰাৰ ভুলক ধৰি ডাঙৰ মানুহে কাজিয়া কৰিব নালাগে। আলোচনা ভিত্তিত তাক ক্ৰিয়া কৰিব লাগে আৰু ভাল হ'ব। এই শিশুৰ কথা কৈ আমি প্ৰায় দেখোঁ বৰ্তমান গৃহস্থ সংসাৰত শিশুৰ কথা কৈ কাজিয়া পচাল কৰা, ইঘৰে সিঘৰে কাজিয়া পচাল কৰে। শিশুসকলে ভুল কৰিব, তাকে লৈ কাজিয়া কৰিব নালাগে। গতিকে মিলা ভাষাৰ মাজেৰে চলিব লাগে। সেয়েহে কৈছে এই দৈত্যেন্দ্ৰ মানে কি? ইন্দ্ৰক যোনে জয় কৰিছে, অসুৰৰূপী ভাৱনাই যিটো দৈত্য জয় কৰিছে সেয়ে হৈছে দৈত্যেন্দ্ৰ। গতিকে আমিও এটা সময়ত দৈত্যেন্দ্ৰ। গতিকে এই দৈত্যেন্দ্ৰৰ ৰূপ লৈ পেলাই আমি অসুৰৰ ৰূপ লৈ পেলাই শিশু সৱালৰ কথা লৈ পেলাই আমি কাজিয়া কৰিব নালাগে। গতিকে এই দৈত্যেন্দ্ৰৰ ভাৱনাটো আমি আঁতৰাব লাগিব, আমি দেৱতাৰ ভাৱনালৈ আহিব লাগিব। সেইকাৰণে এই দৈত্যেন্দ্ৰৰ ভাৱনা লৈ পেলাই আমি শিশু সৱালৰ কথা দুখ ধৰি থাকিব নালাগিব। গতিকে এই শিশু সৱালৰ দুখবিলাক এৰি আপুনি বয়স হ'লে নিজ বুদ্ধি হ'ব ভাল, নিজে বয়স হ'লে নিজেই বুদ্ধি ঠিক হৈ আহিব। সুন্দৰকৈ গুৰুজনে প্ৰকাশ কৰিছে, আমাক দিছে। আমি ঠিক গুৰু, এনে এজন গুৰু আমি অসম ভূমিত পালো, যাৰ আহ্লাদ পাই আমি এই সংসাৰ কৰাৰ ৰাস্তা পাইছো। ধন্য ধন্য কলিকালত শংকৰ গুৰুজনাক আমি অসম ভূমিত পালো আৰু তেওঁৰ চৰণৰ তেখেতৰ অমিত ত্ৰিপিনী গংগাৰ বাণী আমি আজি পাবলৈ সক্ষম হৈছো। কৃষ্ণ এ ৰাম এহি হোক বলিয়াৰে খিলা দৈত্যেশ্বৰ অহিখায়ুক অপৰাজনী তিনি হেৰহনি গুৰু পুত্ৰে আনি পলাদক মহাযত্নে পঢ়াইলন্ত দৈত্যৰ শাস্ত্ৰক। এইবোৰ কথা দৈত্যেন্দ্ৰই কৈছে আৰু প্ৰহ্লাদে যি ঈশ্বৰৰ কথা কৈছে, ৰাজনীতি শিকিবলৈ নিবিচাৰে, তেওঁ ঈশ্বৰ কৃষ্ণৰ কথাতে আহ্লাদিত হৈ থাকে। সেয়েহে প্ৰহ্লাদক কি কৰিছে, তেওঁ গুৰুৱে হিৰণ্যকশিপুৰৰ ওচৰলৈ লৈ গৈছে আৰু কৈছে, আপোনাৰ পুত্ৰই যেতিয়া এই কথাসমূহ নুশুনে, এই কৰ্মসমূহ আমি শিকোৱা কথাসমূহ গুৰুত্ব নিদিয়ে, একমাত্ৰ ঈশ্বৰ কৃষ্ণৰ কথাকে কৰি থাকে, আমি যিবোৰ শাস্ত্ৰ পঢ়াইছো সেইসমূহ তেওঁ নামানে। তেতিয়া দৈত্যেন্দ্ৰই এইবোৰ কথা কৈছিল যে এতিয়া শিশু ল'ৰাই কৰিছে, ভুল হৈছে, গতিকে তাক দুখ নধৰিবা আৰু এই প্ৰহ্লাদক পুনৰ লৈ যোৱা, তাক ৰাজনীতি শিকোৱা আৰু দৈত্যৰ ৰাজনীতি শিকোৱা আৰু তাক সেই শিক্ষা প্ৰদান কৰা। আৰু সেই কথা শুনি গুৰুৱে প্ৰহ্লাদক লৈ আহিছে আৰু মহাযত্নে পঢ়াবলৈ চেষ্টা কৰিছে। হে ৰাম তাক ভাৱ নমানয় প্ৰহ্লাদৰ মনে কৰিলানি বিৰচিত কৃষ্ণৰ চৰণে। আৰু এই কথাসমূহ প্ৰহ্লাদে ভাল নাপাইছে। তেওঁ অসুৰৰ ৰাজনীতিৰ কথাসমূহ তেওঁ মনত ভাল নোপোৱা হৈ আছে, তেওঁ ভাল নাপায় আৰু তেওঁ এই ৰাজনীতি সেইবোৰ কথা গুৰুত্ব নিদিয়ে, একমাত্ৰ ঈশ্বৰ কৃষ্ণৰ চৰণ চিন্তন কৰিছে। ঠিক একেদৰে আমিও এই ভাগৱত তত্ত্ব ঈশ্বৰ কৃষ্ণৰ কথা যি মধুপান যোনে কৰে, তেওঁ অন্য কথা কেতিয়াও ৰস নাপায়। ভাগৱত ৰচিত শব্দ, ঈশ্বৰ কৃষ্ণ ৰচিত শব্দ যেতিয়া পান কৰে, সেইজনে কেতিয়াও অন্য পুথি, অন্য কিতাপ সেইসমূহত গুৰুত্ব নিদিয়ে, অন্য ভাৱনা গুৰুত্ব নিদিয়ে। ঠিক সেই তেনেদৰে প্ৰহ্লাদেও অন্য কথাৰ, অন্য কৰ্মত তেওঁ গুৰুত্ব দিয়া নাই। তেওঁ ঈশ্বৰ কৃষ্ণ এক নাম বিৰাজ হৈছে। সেয়েহে এক নাম ঈশ্বৰ কৃষ্ণত যোন বিৰাজ হয়, তেওঁ অন্য নামত গুৰুত্ব নিদিয়ে। তেওঁ বেলেগ কামত, বেলেগ ধান্দা, বেলেগ ভাৱনা, বাহিৰা কথা ইত্যাদিসমূহত তেওঁ গুৰুত্ব নাহে।
তেওঁ এক হৈ এক ঈশ্বৰ বিষ্ণুৰ চৰণত আৰাধনা কৰে। সেয়েহে তেওঁ বৈষ্ণৱ বুলি কৈছে। যিয়ে একত শৰণ লৈ এক ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তন কৰে তেওঁৱে হৈছে বৈষ্ণৱ। গতিকে বৈষ্ণৱ হ'বলৈ হ'লে আমি এই 12 বৈষ্ণৱৰ যি চৰিত্ৰ তেনেকুৱা ধৰণৰ হ'ব পাৰিব লাগিব। লোভ মোহ ত্যাগ ভাৱনা থাকিব পাৰিব লাগিব, আঁতৰাব পাৰিব লাগিব। কাম ক্ৰোধ লোভ মোহ মৎস্য মাৎসৰ্যক ত্যাগ কৰিব পাৰিব লাগিব, যিবোৰ প্ৰহ্লাদে আহৰণ কৰিছে। কাৰণ তেওঁ দৈত্য হৈও দৈত্যৰ পৰা তেওঁ আঁতৰি আছে। কাৰণ তেওঁ মন ভাৱনাবিলাক দৈত্যৰ শাস্ত্ৰত নাই, তেওঁ দৈত্য কৰ্মবিলাকত নাই। তেওঁ ঈশ্বৰ কৃষ্ণৰ নামত আহিছে। তেওঁ সম্পূৰ্ণ সেই ৰিপুসমূহ দমন কৰিছে। প্ৰহ্লাদে অসুৰ হৈও ঈশ্বৰ কৃষ্ণৰ নাম লৈ পবিত্ৰ হ'ল। কিন্তু ৰাহু কেতুৱে অমৃত পান কৰিও অসুৰ হৈ থাকে। বহুত ডাঙৰ কথা এইটো। আমি প্ৰতিজন অসুৰ হলেও যদি একত কৃষ্ণ শৰণ লৈ কৃষ্ণ ভাৱনা চিন্তন কৰো, তেনেহলে এক ঈশ্বৰৰ পিনে আমি একো চিন্তা নকৰো। ঈশ্বৰ কৃষ্ণৰ কথাতে আমি গুৰু বুলি মানি ঈশ্বৰ কৃষ্ণই পৰম গুৰু, ঈশ্বৰ কৃষ্ণই একমাত্ৰ গুৰু এই বুলি ধাৰণ কৰি আমি ঈশ্বৰ কৃষ্ণতে এক বুলি আমি যেতিয়া শৰণে চিত্তে যেতিয়া আমি ধাৰণ কৰিম, তেতিয়া তেওঁ অসুৰ হলেও শুদ্ধ হৈ আহিব। আনহাতে অমৃত পান কৰাজনেও ঈশ্বৰৰ স্থান নাপায়, অসুৰ হৈ থাকিব। তেওঁ অমৃত পান কৰিলে কি হ'ব? সুন্দৰ কথা ইয়াত লাগি ধৰিছে। গতিকে গুৰুজনাই আমাক ইমান সুন্দৰকৈ আগবঢ়াইছে। এৰা পঢ়াই শুনাই গুৰুদেৱে গৃহ কামে জান্ত, দৈত্য শিশু হব কমা তিয়া শিখাৱন্ত। যেতিয়া স্কুলত কিতাপ পঢ়াই শিক্ষা কৰি গুৰু আঁতৰি যায়, তেতিয়া সেই দৈত্য শিশুসকলক প্ৰহ্লাদে মাতি আহ্লাদিত কৰাই ঈশ্বৰ কৃষ্ণৰ নাম শিকায়। আৰু এই দৈত্য শিশুসকলেও আন ক্ৰিয়া এৰি গৌৰৱেৰে প্ৰহ্লাদৰ কথা শুনিবলৈ বেৰি বহে, ঈশ্বৰ কৃষ্ণৰ লীলাসমূহ শুনিবলৈ বেৰি বহে। এই ৰাম দৈত্য শিশু হব পাছে আনকিৰা এৰি, প্ৰহ্লাদক গৌৰৱক প্ৰিয়া বখে বেৰি। সদায় প্ৰহ্লাদে দেন্ত হিত উপদেশ, শুনি উপবাণী দৈত্য দানৱনী শেষ। ইয়াত ইমান ধুনীয়াকৈ কৈছে প্ৰহ্লাদে এই কথাসমূহ আগবঢ়াইছে আৰু শিশুসকলে বেৰি বেৰি ঈশ্বৰ কৃষ্ণৰ কথা আহ্লাদেৰে শুনিছে। আৰু ঠিক তেনেকে আজিও এই সংসাৰখনত প্ৰিয়ময়ী বৈষ্ণৱময়ী ভকতসকলে ঈশ্বৰ কৃষ্ণৰ বাণী প্ৰকাশ কৰি আছে। যিসকল অকলময়ী ভাৱনাৰ পৰা শুদ্ধময়ী হবলৈ বিচাৰিছে, কৃষ্ণৰ কথাত ৰতি হৈ কৃষ্ণৰ কথালৈ আগবাঢ়িছে। কিন্তু যিসকল দৈত্য হৈ থাকিব বিচাৰিছে, বিৰজমুখীপুৰ হৈ থাকিব বিচাৰিছে, তেখেতলোকে অহা নাই। প্ৰহ্লাদময়ী ঈশ্বৰ কৃষ্ণ ভক্তি গুৰুসকলে আজিও এই সংসাৰত বিৰাজ হৈ ঈশ্বৰ কৃষ্ণৰ কথা বাণী আগবঢ়াই আছে। সংসাৰখনৰ অসুৰময়ী লোকসকলক নিবাৰণ কৰি শুদ্ধময়ী ভাৱনালৈ আজিও আনি আছে। কিন্তু যি অধিক দানৱ দৈত্য, তেখেতলোকে এই বস্তুত কাণসাৰ দিয়া নাই। কিন্তু এই দৈত্যময়ী ভাৱনাৰ পৰা যিসকলে আহি ঈশ্বৰ কৃষ্ণ নামৰ ভক্তি ভাজনক চৰণত ভৰি দিছে, তেওঁ পুনৰ ঈশ্বৰৰ প্ৰহ্লাদৰ বাণী শুনিবলৈ আহিছে। আৰু এই যিদৰে প্ৰহ্লাদৰ লগত গৌৰৱে শুনিবলৈ অহা অসুৰৰ সন্তানসকলেও মুক্তি পাইছে, আদি তেওঁলোকৰ বিষয়ে ইয়াত গুৰুজনাই লিখি থৈ গৈছে। ঠিক তেনেকে যিসকল লোকে ঈশ্বৰৰ নামলৈ আহিব, অসুৰময়ী ভাৱনাৰ পৰা ঈশ্বৰৰ নামলৈ আহিব, তেখেতলোকৰো নাম এদিন ঈশ্বৰৰ লিষ্টত তেনেকৈ বাণীত লিখি থব। আজি গুৰুজনাই যেনেকৈ লিখিছে, ঠিক তেনেকৈ সেই ক্ৰিয়া কৰা অসুৰসকলো আহিছে প্ৰহ্লাদৰ ওচৰত।
শুনিছে ঈশ্বৰ কৃষ্ণৰ কথা। গতিকে প্ৰহ্লাদৰ ওচৰত শুনিছিল কাৰণে এই অসুৰময়ী এই লোকসকলেও এই ছাত্ৰসকলেও আজি গুৰুজনাৰ লিখনিত উল্লেখ পাইছে। গতিকে আমাৰ এই বৈষ্ণৱময়ী গুৰু ভকতসকলে যি ঈশ্বৰ কৃষ্ণৰ কথা আগবঢ়াইছে সেইসমূহলৈ আমি আগবাঢ়িব লাগে। আমাৰ শৰীৰত থকা অসুৰময়ী ভাৱনাসমূহ ত্যাগ কৰি আমি অসুৰৰ সংসাৰ ত্যাগ কৰি আমি ঈশ্বৰ কৃষ্ণৰ ভকত হিচাপে হ'বলৈ আগবাঢ়িব লাগে। এৰা অসাৰ সংসাৰ নাই ইহাত বিশ্বাস জানি হৰি ভকতি কৰিও অভ্যাস। এৰা মনুষ্যৰ আয়ু ভকত বৰিষ সংখ্যাত অৰ্ধকে বিফলে যায় জানা নিদ্ৰাত। সেই অসুৰ সন্তানসকলক প্ৰহ্লাদে কৈছে, হে শিশুসকল শুনা, হে ছাত্ৰসকল শুনা, এইখন সংসাৰখন হৈছে অসাৰ, আৰু এই অসাৰ সংসাৰত কোনো বিশ্বাস নাই, কোনেও কাকো বিশ্বাস কৰিব নোৱাৰি। তাৰমানে গুৰুজনাই ইয়াৰ লগত আমাক ইমান ধুনীয়াকৈ দাঙি ধৰিছে যে এই সংসাৰখন অসাৰ সংসাৰত কোনেও কাকো বিশ্বাস কৰিব নোৱাৰি। প্ৰহ্লাদে অসুৰসকলক শিকোৱা মানে ইয়াত গুৰুজনাই আমাক সুন্দৰকৈ এই সংসাৰখনৰ বিষয়ে আভাস দিছে। আৰু ইয়াত প্ৰহ্লাদে অসুৰসকলক কৈছে, মনুষ্যৰ আয়ুষ শত বৰিষ সংখ্যাত অৰ্ধকে বিফলে যায় জানিবা নিদ্ৰাত। মানে মনুষ্যৰ শৰীৰৰ আয়ু 100 বছৰ, আৰু সেই বয়স আধাটো আমাৰ কিহত যায়? নিদ্ৰাত যায়। 100 বছৰৰ আধা বয়স আমাৰ নিদ্ৰা, আমি টোপনি মাৰো, মানে 50 বছৰ টোপনি মাৰো। যেতিয়া গুৰুজনাই লিখিছিল কীৰ্তন ঘোষা, যেতিয়া প্ৰহ্লাদ চৰিতৰ বাণী উল্লেখ কৰিছিল তেতিয়া 100 বছৰ আছিল। কিন্তু বৰ্তমান মনুষ্যৰ আয়ুস যদি আমি চিন্তা কৰো, আমাৰ মনুষ্যৰ আয়ুস যদিও আমি সুধো 70 বছৰ বা 60 বছৰ বুলি গড় আয়ুস বুলি বৰ্তমান উল্লেখ কৰা যায়। আমি ধৰো যদি আমাৰ বয়স 60 বছৰে হয়, যদি আমাৰ বয়স 70 বছৰে হয়, তাৰ আধা বয়স আমি টোপনি মাৰোতেই যাব, নহয়নে? আধা বয়স যদি টোপনিতে যায়, আধা বয়স সেই আধা বয়সত আমি কি কৰিব পাৰিম? এতিয়া ইয়াত প্ৰহ্লাদ চৰিত্ৰ 100 বছৰ আয়ুসত কোনে কি কৰি ইয়াত সুন্দৰকৈ প্ৰকাশ কৰিছে। গুৰুজনাই ইয়াৰ দ্বাৰা সংসাৰৰ প্ৰতিজন মানুহৰ আয়ুসৰ বৃত্তান্তকে ধৰি উল্লেখ কৰিছে। প্ৰহ্লাদ চৰিত্ৰৰ দ্বাৰা আমাৰ মনুষ্যৰ আয়ুসৰ কথা তুলনা কৰিছে। এৰা বিংশতি বৰিষ যাই গুবলন্তে নেয়দশ বৰিষ ধন উপাৰ্জনতে। আমাৰ আধা বয়স নিদ্ৰা যায়, 20 বছৰ আয়ুস খেলোতে যায়, আৰু ধন উপাৰ্জন কৰোঁতে 10 বছৰ যায়। 100 বছৰ যি গুৰুজনাই লিখি থৈ যোৱা প্ৰহ্লাদ চৰিত্ৰৰ মতে 100 বছৰত আধাটো নিদ্ৰাত 50 বছৰ যায়। বিংশতি বছৰ উমলন্তে, বিংশতি মানে হ'ল 20 বছৰ যায় আমাৰ খেলা ধূলা কৰোঁতে, 50 দিছে 70 বছৰ, 10 বছৰ আমাৰ যায় ধন উপাৰ্জনতে, 10 বছৰ যাব আমাৰ ধন টকা পইচা আৰ্জন কৰোঁতে, সৰ্বমুঠ 80 বছৰ হ'ল। এৰা বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি একো কাৰ্য সাজিবাক নোৱাৰে শকতি। বাকী 20 বছৰ শেষৰ বৰিষ আমাৰ যায় কিহত? বৃদ্ধকালে। গতিকে এই 100 বছৰ বয়সতো আমি একো এটা কাৰ্য সাধিব নোৱাৰো। 100 বছৰ বয়সতো গুৰুজনাই সুন্দৰকৈ কৈছে, আৰু প্ৰহ্লাদ চৰিতত প্ৰহ্লাদে দৈত্য শিশুসকলকো কৈছে। ইয়াৰ লগত সংসাৰ জগতত আমি কেনেকৈ চলিম এই কথাখিনি সুন্দৰকৈ আমাৰ বয়সৰ বৃত্তান্তৰ দ্বাৰা এজন মানুহৰ বয়স দিছে। আমি যদি 70 বছৰ জীয়াই থাকো, 70 বছৰ 35 বছৰ যদি টোপনি মাৰো, বৰ্তমান গড় আয়ুসত যদি আমি ধৰো, যদি আমি 20 বছৰ স্কুল যাওঁতে যায়, 35-20 55 বছৰ থাকিলে 15 বছৰ, 15 বছৰত আমি ধন উপাৰ্জন কৰিলে বৃদ্ধকালে নিম। গতিকে এই সংসাৰত আমি একো কৰিব পৰা নাই।
গতিকে সময় থাকোঁতেই যেতিয়াই আমাৰ এই বয়স থাকে সময় থাকে তেতিয়াই এই কৰ্মসমূহ আমি কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। যেতিয়াই সময় থাকে তেতিয়াই কৰ্ম কৰিবলৈ চেষ্টা কৰিব লাগে। সেয়েহে প্ৰহ্লাদে আকৌ কৈছে, শুনা সেই শিশু হ'ব, সেই বালক হ'ব, শুনা। তাৰ দ্বাৰা গুৰুজনে আমাকো দিছে, এই ৰাম হৰি লোকপিৰে ব্যাধি চকুৱে নকলে, আশা পাশে বান্ধি কিহে থাকি গলে। বৃদ্ধ কালত আমি একো কৰিব নোৱাৰিম, চকুৱে আমি নেদেখো, শৰীৰে নকলে, জিভাই শুদ্ধকৈ স্পষ্ট মাত নামাতে। গতিকে সেই সময়ত আমি কি কৰিব পাৰিম? একো এটা কৰিব নোৱাৰো নহয়। গতিকে এতিয়াই আমি বয়স থাকোঁতে ঈশ্বৰৰ নাম লৈ ঈশ্বৰৰ কৰ্ম আৰু শুদ্ধ কৰ্ম কৰিবলৈ চেষ্টা কৰিব লাগে। কিন্তু আমি প্ৰায় কোৱা শুনো, এতিয়া ঈশ্বৰৰ নাম ল'বৰ কাৰণে সময় হোৱা নাই, আমি বৃদ্ধকালত ল'ম বুলি সকলোৱে কয়। মোৰ বয়স হোৱা নাই। বয়স তুমি নোপোৱা, তুমি ঈশ্বৰৰ নাম ল'বলৈ আৰু বয়স নোপোৱা। কাৰণ যেতিয়া আৰু শেষৰ 20 বছৰ থাকিব, তেতিয়া তুমি ল'ম বুলি যদি ভাবা, শেষৰ বৃদ্ধ বয়সত চকু নাক শৰীৰে তোমাৰ এইসমূহ কৰিবৰ কাৰণে সুবিধা নিদিব। কাৰণ চকু নাকৰ দৃষ্টিশক্তি কমিব, নাকৰ গোন্ধ, আনৰ শ্ৰৱণ শক্তি ইত্যাদি কমি আহিলে তুমি এইবোৰ কৰ্ম কৰিব নোৱাৰা। গতিকে এই কৰ্মত এতিয়াই কৰ্ম কৰিবলৈ আগবাঢ়ি অহা। দৈত্যসকলে প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, গুৰুজনায়ো আমাকো কৈছে, হে ৰাম হেন জানি শিশু হব, এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। সেয়ে গুৰুজনাই ইয়াত শুদ্ধকৈ দিছে আৰু প্ৰহ্লাদ চৰিত্ৰৰ দ্বাৰা আমাক বুজাইছে, হেন জানি শিশু হব, সেই শিশু হওক। যেতিয়াই যৌৱন কাল আৰম্ভ হয় তেতিয়াই ঈশ্বৰৰ নাম লোৱা। যেতিয়াই যৌৱন কাল আৰম্ভ হয় তেতিয়াই কৰ্ম কৰিবলৈ চেষ্টা কৰা। পাছত আকৌ কৰিম পাছতে কৰিম ভাবি থাকিলে তুমি সময় নোপোৱা, তোমাৰ সময়ে নিদিব, শৰীৰৰ সময়ে নিদিব। গতিকে কুমাৰ কাল হোৱাৰ লগে লগে ঈশ্বৰৰ নাম লোৱা, ভাগৱত ধৰ্ম ধাৰণ কৰা। কুমাৰ কাল হোৱাৰ লগে লগে ঈশ্বৰৰ শৰণ লোৱা। ইমান সুন্দৰকৈ গুৰুজনাই কৈছে। আমি ঈশ্বৰৰ শৰণ ললেহে প্ৰকৃত আচল কথাখিনি গম পাম। তাৰ আগতে আমি গম নাপাম। যিহেতু অলপ আগত কৈ গৈছিলো, পংগু লংঘায়তে গিৰি। আমি যদি যৌৱন কালতেই কুমাৰ কালতে যদি ঈশ্বৰৰ স্থান নাহো, আমি সেই পৰ্বত বগাব নোৱাৰিম। নহলে জীৱনটো আমি সংসাৰৰ পৰ্বতত আমি লেঙেৰা হৈ থাকিব লাগিব জীৱনটো। গতিকে যৌৱন কালত আমি যদি ঈশ্বৰৰ নাম লৈ পাৰ কৰিব পাৰো, তেনেহলে আমি বৃদ্ধ কাললৈকে এই সংসাৰময়ী পৰ্বতটো আমি পাৰ কৰিব পাৰিম। আমাৰ দেহা ভাল থকাটোৱে আমি ভাল নুবুজায় যদি জ্ঞানটো দুৰ্বল। আমাৰ জ্ঞান দুৰ্বল হৈছে আমি পংগু। আমি ঈশ্বৰৰ নাম লৈ জ্ঞান শুদ্ধ কৰি সংসাৰময়ী পৰ্বত পাৰ হ'ব পৰাটোৱে হৈছে প্ৰকৃত পংগুৰ পৰা মুক্তি পোৱা। যেতিয়ালৈকে তুমি এই ভাৱনা আনিব নোৱাৰিবা, তোমালোকে কৰিব নোৱাৰিবা, তেতিয়ালৈকে তোমালোক পংগু হৈ থাকিবা। গুৰুজনাই আমাক উল্লেখ কৰি আগবঢ়াইছে। হে ৰাম দুৰ্লভ মনুষ্য জন্ম নকৰা বিফল, চিন্তা নামে মাধৱৰ চৰণে কমল। হে ৰাম হৰি কেশৱৰ আত্মা বান্ধৱ ঈশ্বৰ, মায়াময় ইটো পুত্ৰ ভাইজা কলে বৰ। হৰিকেহে আত্মাময়ী শুদ্ধ, তেওঁহে চৰণ কমল, তেওঁ বিনে আৰু এই কাৰ্য কোনো কৰিব নোৱাৰে। সংসাৰৰ মায়াৰ মুক্তি পথ দেখুৱাব নোৱাৰে। এই সংসাৰখনৰ পুত্ৰ ভাইজা এই সকলোবোৰো এদিন আঁতৰি যাব। মৃত্যুৰ সময়ত কোনো আঁকোৱালি ধৰিব নোৱাৰিব। গ্ৰাহক গজেন্দ্ৰ হৈ আমি এই সংসাৰৰ গ্ৰাহৰূপে আমাক ধৰিব। গজেন্দ্ৰ হৈ সেই হ্ৰদত আমি পৰি থাকিব লাগিব। সংসাৰৰ হ্ৰদত কোনেও ঘৰ পত্নী ইত্যাদি উদ্ধাৰ কৰিব নোৱাৰিব। পুত্ৰ পুত্ৰী হলেও উদ্ধাৰ কৰিব নোৱাৰিব। গতিকে সেই কলেবৰ যেতিয়াই সময় আছে, যেতিয়াই সময় পোৱা তেতিয়াই ঈশ্বৰৰ নাম লোৱা। মনুষ্য জন্ম, এই দুৰ্লভময় মনুষ্য জন্ম বিফল নকৰিবা। কুমাৰ কাল হোৱাৰ লগে লগে ঈশ্বৰৰ নামলৈ আহা।
ঈশ্বৰৰ নামলৈ অহা দোহাই দোহাই গুৰুজনে আমাক কৈ থৈ গৈছে। কিন্তু আজিও আমি কওঁ মোৰ বয়স হোৱা নাই, ঈশ্বৰৰ নামত আহিবলৈ আমাৰ বয়স হোৱা নাই। কৃষ্ণ হে ৰাম আৰু আতে বেটেকে নকৰায়ো পাত, সবাৰ হৃদয়ে বিষ্ণু আচন্ত সাক্ষাৎ, হেন জানি অহা অসুৰ স্বভাৱ সবে এৰি, সমস্ত প্ৰাণীক পূজা বিষ্ণু বুদ্ধি কৰি। এতিয়া ইমান ধুনীয়াকে কৈছে সবাৰো হৃদয়ত বিষ্ণু সাক্ষাতে আছে, সমস্ত জীৱ জগতৰ হৃদয়ত বিষ্ণু আছে। গতিকে সবাকে বিষ্ণুময়ী বুলি কৈ সংসাৰখনে বিষ্ণুময়ী বুলি জগত বুলি কৰি তাক প্ৰণাম কৰা, জীৱসমূহক প্ৰণাম কৰা। আৰু মানে জীৱ জগতক প্ৰণাম কৰা মানে প্ৰকৃতিক প্ৰণাম কৰা মানে প্ৰকৃতিয়ে তোমাক ৰাখিব। সেয়েহে কৈছে জীৱ জগতক সকলোকে প্ৰণাম কৰা। নিজৰ হৃদয়ত যিজন বিষ্ণু আছে সেইকেইজন বিষ্ণুৱে সকলো জীৱ জগতৰ ওপৰত আছে, সকলো জীৱ জগতক আছে। গতিকে জীৱ জগতৰ কল্যাণ কৰি কৰ্ম কৰা, সকলোকে বিষ্ণু বুদ্ধি কৰি চকুৰে চাবলৈ দিছে। আমাৰ শৰীৰত সমস্ত দেৱতা আছে। ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰো যে আমাৰ শৰীৰত সমস্ত দেৱতা আছে, হৃদয়ত বিষ্ণু আছে, হাতত ইন্দ্ৰ আছে। এতিয়া আমি চাওঁচোন এটা উপমা। এজন সদায় লাগীয়াল মাতাল মানুহ এজনে সদায় যেতিয়া ড্ৰিংক কৰে, মদ্যপান কৰে, সদায় কৰোঁতে কৰোঁতে তেওঁ হাত কঁপিবলৈ ধৰে। আমি সকলোৱে কওঁ তেওঁ শৰীৰটো এলকহল হৈছে, নহয়নে বাৰু? আমি সকলোৱে কওঁ তেওঁ হাতখনত এলকহল হৈছে, গতিকে হাতখন কঁপিছে। তেওঁ মদ্যপান কৰাৰ পিছতে তেওঁ ভৰি হাত দুখন কঁপিবলৈ ধৰে, তেওঁ চকুৱে ৰিমঝিমাবলৈ ধৰে, মনটো ৰিমঝিমাবলৈ ধৰে, ভৰি দুখন স্তৰ নাইকিয়া হয়। কেলে? এই শৰীৰত থকা দেৱতাসমূহে কৰ্ম নকৰে। সেই সময়ত যেতিয়া এলকহল হৈ যোৱা মানুহ এজনে আকৌ পুনৰ মদৰ বটলটো ধৰিবলৈ যায়, হাতখন খুব জোৰেৰে কঁপনি আহে। কি কাৰণে আহে? শৰীৰত থকা হাতত থকা ইন্দ্ৰময়ী দেৱতাজনে কয় এই বস্তুটো মোৰ শৰীৰৰ কাৰণে যোগ্য নহয়। দেৱতাই সদায় কয় তুমি নাখাবা। গতিকে হাত দুখনে যাব নিবিচাৰে। আৰু আমাৰ মায়াময়ী মনৰ ভাৱনা যেতিয়া অসুৰ জাগিত হয়, সেই অসুৰৰ তলত ইন্দ্ৰৰূপী হাতখন যাবলৈ ধৰে। কাৰণ প্ৰত্যেকজন অসুৰে ইন্দ্ৰক হৰুৱাইছে। ৰাৱণেই হওক, কুম্ভকৰ্ণই হওক, আপোনাৰ বিভীষণে, কৃষ্ণ আপোনাৰ হিৰণ্যকশিপুৰ, হিৰণ্যক্ষবীৰ, নৰকাসুৰ ইত্যাকে ধৰি যিখিনি অসুৰ আছে, সকলো অসুৰে ইন্দ্ৰক হৰুৱাইছে, পৰাস্ত কৰিছে। তাৰমানে কি আমাৰ এই শৰীৰৰূপী ইন্দ্ৰটো আমাৰ অসুৰময়ী ভাৱনাই সদায় হৰুৱাই পেলাইছে। অসুৰময়ী ভাৱনাই আমাৰ শৰীৰৰূপী ইন্দ্ৰক হৰুৱাই পেলাইছে। শৰীৰময়ী ইন্দ্ৰ ৰজা দুৰ্বল হৈ গৈছে। গতিকে শৰীৰময়ী ইন্দ্ৰ ৰজাটোৱে সম্পূৰ্ণ দুৰ্বল হৈ যায়। কি কয় গ্ৰহণ কৰিব নিবিচাৰে। শৰীৰত থকা দেৱতাসমূহে এই মাদক দ্ৰব্যটো সেৱন কৰিব নিবিচাৰে। গতিকে মাদক দ্ৰব্য সেৱন কৰাৰ পিছতেই তেওঁ শৰীৰত থকা দেৱতাসমূহে কৰ্ম নকৰে। কৰ্ম নকৰাৰ ফলত তেওঁ সম্পূৰ্ণ শৰীৰটো উলট পালট হৈ হিলিবলৈ ধৰে। তেওঁ স্তৰ নাইকিয়া হয়। স্তৰ নাই, জিভাত বৰুণৰ দেৱতাৰ বৰুণৰ কৰ্ম নাথাকে, মুখত ব্ৰহ্মা থাকে, ব্ৰহ্মাই শুদ্ধৰূপে নিজৰ কৰ্ম নকৰে, মনত চন্দ্ৰ থাকে, চন্দ্ৰই শুদ্ধৰূপে কৰ্ম নকৰে, জ্ঞানে বৃহস্পতি থাকে, বৃহস্পতিয়ে শুদ্ধৰূপে কৰ্ম নকৰে, চৰণত বিষ্ণু থাকে, বিষ্ণুৱে শুদ্ধৰূপে কৰ্ম নকৰে। গতিকে সেই শৰীৰটো অচল হৈ পৰে আৰু সি লটং পটং কৰি কঁপিবলৈ ধৰে মাদক দ্ৰব্য পান কৰাটো। সেয়েহে কৈছে যে এই অসুৰ স্বভাৱ এৰি বিষ্ণু বুদ্ধি হৈ ঈশ্বৰ কৃষ্ণৰ নাম গ্ৰহণ কৰা। এই নাম তেৱেকে অল্পতে তুষ্ট হৈব নাৰায়ণ, কোনো দুৰ্লভ আছে হৰি সুপ্ৰসন্ন। তাৰমানে কৈছে যে এতিয়া এই অলপমানতে ঈশ্বৰ কৃষ্ণ বা বিষ্ণু সকলো জীৱকুলতে আছে বুলি নিজেই ভাবি সুখাদ্য সুভাৱনা যদি কৰে, অলপতেই এই দুৰ্লভময়ী জীৱনত নাৰায়ণ
সন্তুষ্ট হ'ব, নাৰায়ণ প্ৰসন্ন হ'ব। ঈশ্বৰ নাৰায়ণ যেতিয়া প্ৰসন্ন হ'ব তেতিয়া নিজৰ শৰীৰটো সুস্থ হৈ থাকিব আৰু নিজে সুকৰ্ম হৈ আহিব, সবল হৈ আহিব। সেয়েহে এই অসুৰময়ী ভাৱনা, মায়াময়ী ভাৱনাৰ পৰা আমাক আঁতৰি থাকিবলৈ কৈছে। গুৰুজনাই ইমান ধুনীয়াকৈ আমাক এই কথাসমূহ দি আছে। হেন জানি বিষয়ত অহুয়োগ বিমুখ, পশু শৰীৰত পায় বিষয়ৰ সুখ। সেইকাৰণে সেইসমূহৰ পৰা আঁতৰি মনুষ্যৰূপী জীৱনটো পাইছো যেতিয়া ঈশ্বৰ কৰ্ম কৰা, এই বিষয়ৰ সুখবিলাক পশু শৰীৰতো পায়। বিষয়ৰ সুখ প্ৰতিটো পশুৱে পায়। গতিকে এইসমূহ পশু শৰীৰৰ ক্ৰিয়াসমূহ কৰি থাকিব নালাগে। আমি মনুষ্য জীৱৰ ভিতৰত শ্ৰেষ্ঠ, গতিকে জীৱময় ভিতৰত শ্ৰেষ্ঠময় কৰ্ম কৰিব লাগিব। নিজক অসুৰময় ভাৱনা আঁতৰাই দেৱতুল্য কৰ্ম কৰিব লাগিব। পশুময়ী জীৱৰ পৰা আমি আঁতৰি থাকিব লাগিব। সেয়েহে কৈছে, আকৌ গুৰুজনাই ধুনীয়াকৈ লিখিছে প্ৰহ্লাদে কোৱাৰ দৰে, এ ৰাম বাল্যকীৰা এৰি কৰা মাধৱ ধ্যান, নাৰদৰ মুখে ইটো শুনিলো জ্ঞান। এই বাল্য কৰ্মবিলাক এৰি শুদ্ধ কাম কৰা, মাধৱক ধ্যান কৰা, ঈশ্বৰ কৃষ্ণক ধ্যান কৰা, এই কথাষাৰ মই নাৰদৰ মুখেৰে শুনিছিলো। ইয়াৰ দ্বাৰা আৰু এটা কথা আমাক আগবঢ়াইছে গুৰুজনাই, যে গৰ্ভস্থ থকাৰ সময়ত যেনেকৈ প্ৰহ্লাদে গৰ্ভস্থ থকা সময়ত কায়াদুৰ গৰ্ভত যেতিয়া পলাশ থিতাপি আছিল, তেতিয়া নাৰদে কায়াদুক সম্পূৰ্ণৰূপে এই ঈশ্বৰৰ কথাসমূহ শুনাইছিল আৰু সেই জ্ঞানসমূহ প্ৰহ্লাদে পাই অসুৰৰ ল'ৰাসকলক শুনাইছিল। গতিকে আমিও আমাৰ গৰ্ভধাৰণ হৈ থকা নাৰী এগৰাকীক, গৰ্ভধাৰণ হৈ থকা প্ৰকৃতি এগৰাকীক আমি ঈশ্বৰ কৃষ্ণৰ কথা শুনাব লাগিব। আৰু গৰ্ভৰ পৰাই এটা শিশুক আমি থিতাপি হোৱাৰ লগে লগে গৰ্ভৰ পৰা এটা শুদ্ধ কৰিব লাগিব। গুৰুজনাই কিমান ইয়াত ঘূৰাই পকাই কথাষাৰ ভৰাই থৈছে। গতিকে গৰ্ভৰ শিশু এটা স্থাপন কৰাৰ পৰা আৰম্ভ কৰি সমস্ত কৰ্ম কথাখিনি গুৰুজনাই আমাৰ ইয়াত দাঙি ধৰিছে। সেয়েহে এই কৰ্মসমূহ কৰিবলৈ যাওঁতে আমাক গুৰুজনাই কি ধুনীয়াকৈ দেখুৱাইছে যে এজন মানুহৰ জীৱনকে ধৰি গৰ্ভস্থৰ পৰা আৰম্ভ কৰি কেনেকৈ জীৱনটো আমাৰ চলন ফুৰণ কৰে আৰু মানুহ এজন কেনেকৈ সুস্থিৰ হয়। যৌৱন কালতে এইসমূহ আমাৰ থিতাপি হয়। গতিকে যৌৱনৰ ৰস, দশয়জ্ঞৰ ৰস যেতিয়া সৃষ্টি হয়, তেতিয়াই ঈশ্বৰ কৃষ্ণৰ কৰ্ম কৰিবলৈ আৰম্ভ কৰিব লাগে। আৰু ঈশ্বৰ কৃষ্ণৰ কৰ্ম যি যৌৱনৰ দশয়জ্ঞ সৃষ্টি হোৱাৰ লগে লগে, দশ দুৱাৰ খোলাৰ লগে লগে আমি ঈশ্বৰ কৃষ্ণ ধৰণ লৈ ঈশ্বৰ কৰ্ম কৰিলে সেইজনৰ জীৱনটো আহিবলগীয়া ভৱিষ্যতো গৰ্ভৰ পৰাই প্ৰহ্লাদ হৈ আহিব, তেওঁ ঈশ্বৰৰ নামত আহ্লাদিত হৈ আহিব। সেইকাৰণে সেইখিনি কথা গুৰুজনাই আগবঢ়াইছে। এ ৰাম স্বৰূপ কহিলো নাহি হাত সংশয়, বোলা হৰি হৰি শুক পাপৰ পলয়। ৰাম স্বৰূপ কহিলো নাহি ইহাত সংশয়, বোলা হৰি হৰি শুক পাপৰ পলয়। ইয়াত গুৰুজনাই গোটেই মনুষ্য জীৱনটো কেনেকৈ কি কৰিব লাগিব, কেনেকৈ চলিবলৈ গোটেইখিনি কৈ আহিল আৰু শেষত গৰ্ভস্থৰ শিশুটো কেনেকৈ ঈশ্বৰৰ কথা পায় তাৰ ওপৰতো আমাক দাঙি দি থৈ গ'ল। কৃষ্ণ আজিলৈ ত্ৰয়োদশ কীৰ্তন সমাপ্ত কৰিছে। কৃষ্ণ জয় গুৰু শংকৰ, কৃষ্ণ জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগৎ গুৰু শ্ৰীমন্ত।